पार्टी Bobilolina sardai kangkanoi usunglang lang turdubona ay pamanam lusulang kangkanoi ngoka sindo dubona soyumang pakumang danggol kapasina kedang mang ba memang nakakarat pun pasina নমস্কাৰ সকলোলৈ আজি আলিগাঁও উপলক্ষে নমস্কাৰ জনাইছোঁ আৰু শুভেচ্ছা শুভকামনা জনাইছোঁ। আজি ডিব্ৰুগড় টাউন মিচিং কামাঙৰ উদ্যোগত মিচিং মুৰংঘৰত আজি আলিগাঁও কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ইতিমধ্যে পতাকা উত্তোলন আৰু মহতম কীৰ্তন হৈ গ'ল। এতিয়া আলি লিখত চলি আছে আৰু আলি লিখতৰ পিছতেই আমাৰ বিভিন্ন বিষয়ত প্ৰতিযোগিতা হ'ব আৰু দিনৰ ভাগত এটা মুকলি সভাও হ'ব। এই মুকলি সভাত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰধান উপাচাৰ্য প্ৰফেচাৰ এ হাজৰিকাক নিমন্ত্ৰণ কৰা হৈছে আৰু আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শনৰ মুৰব্বী ৰোহিত ডেকা ডাঙৰীয়াক নিমন্ত্ৰণ কৰাইছোঁ। তেখেতসকলে ইয়াত আলি লিগাঙৰ সংস্কৃতি উপভোগ কৰিব আৰু উপভোগ কৰাৰ পিছত তেখেতসকলৰ মন্তব্য আগবঢ়াব। গতিকে আজি সমগ্ৰ মিচিং সমাজৰ এটা কৃষি উৎসৱ, এইটো শস্য সিঁচাৰ উৎসৱ। গতিকে ইয়াত অসমবাসীৰ সকলো প্ৰধান আমাৰ ৰাজ্যৰ প্ৰতিজন ব্যক্তিলৈ আমি ডিব্ৰুগড় টাউন মিচিং কামাঙৰ হৈ সকলোলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। প্ৰথমতে সমূহ অসমবাসী ৰাইজক মই আমাৰ ডিব্ৰুগড় টাউন মিচিং কামাঙৰ তৰফৰ পৰা আলি লিগাঙৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ডিব্ৰুগড় টাউন মিচিং কামাঙে আলি লিগাং দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হৈছে। আমাৰ আলি লিগাংটো ফাগুনৰ প্ৰথম বুধবাৰত প্ৰতি বছৰে আমাৰ পালন কৰা হয়। সেইদিনা আমি লিগত কাৰ্যসূচী কৰোঁ। আমাৰ তাৰপিছত আছে পতাকা উত্তোলন আমি কৰিলোঁ। তাৰপিছত শহীদ অৰ্পণ, তাৰপিছত লিগত কাৰ্যসূচী, তাৰপিছত আমাৰ মঞ্চত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমাৰ আয়োজন কৰা হৈছে। আমাৰ নৃত্য প্ৰতিযোগিতা, ঐনিতম প্ৰতিযোগিতা, তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ প্ৰতিযোগিতা আছে আমাৰ। তাৰপিছত আমাৰ আছে দিনৰ 1 বজাৰ পৰা মুকলি সভা। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ আমাৰ মুখ্য অতিথি হিচাপে আজি আমাৰ ইয়াতে আহিব আৰু তাতে আমাৰ গুমৰাগ চনাম আছে, লেৰেলি, চেল্লয়া, পাগৰিক চনাম। আমি এই 1 বজাৰ পাছত আমাৰ এই প্ৰগ্ৰামবোৰ আৰম্ভ হ'ব আৰু আমাৰ বিশেষ আকৰ্ষণ আছে মিচিং জীৱনশৈলীৰ এটা আমাৰ প্ৰদৰ্শনী আছে, য'ত নেকি আমাৰ মিচিং মহিলাবোৰে আমাৰ পূৰ্বপুৰুষত যি আমাৰ যেনেকৈ আমাৰ পথাৰৰ পৰা আহোঁ তেওঁক মূৰত কৰি লৈ গোটেই ভাগৰ দুখ বুজা এইবিলাক পাহৰি ঐনিতম গাই ঘৰলৈ আহিছিলে। চাকৰি কেনাম যিটো সূতা নিজে কাটি বয়ন শিল্প কৰিছিলে, সেইবোৰ আজি আমি চমুকে আজি দিনৰ 2 বজাত আমি সেই প্ৰদৰ্শন কৰিম। বিশেষকৈ আমাৰ ডিব্ৰুগড় মিচিং মহিলা সমিতিৰ উদ্যোগত এয়া আয়োজন কৰা হৈছে আৰু আমাৰ দিনজোৰা কাৰ্যসূচী আছে। আমি আপোনালোকৰ জৰিয়তে সমূহ ডিব্ৰুগড়বাসী ৰাইজক আমাৰ ইয়াত থাকিবলৈ আমি অনুৰোধ জনালোঁ।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।